আজিৰে পৰা আৰম্ভ যোৰহাট জেইল ৰোড ক্লাবৰ উদ্যোগত সদৌসম ভিত্তিত ষষ্ঠ বাৰ্ষিক প্ৰাইজমানি মুকলি বেডমিণ্টন প্ৰতিযোগিতা যোৰহাট জেইল ৰোড ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে। প্ৰতিযোগিতাখনি 9 গৰাকী বিশিষ্ট সমাজকৰ্মী সোঁৱৰণিত অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাখনিত উপস্থিত থকা পৰিয়ালৰ সদস্যসকলক জেইল ৰোড ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি 15 বছৰ অনুৰ্ধ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত হ'ব। প্ৰথম শাখা 15 বছৰ অনুৰ্ধ, দ্বিতীয় শাখা আৰু ডাবলছ মুকলি প্ৰতিযোগিতা থাকিব আৰু তৃতীয় শাখাটি অপ্ৰশিক্ষণপ্ৰাপ্ত ভেটান খেলুৱৈসকলৰ মাজত অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে অসমৰ লগতে যোৰহাটৰ বহু সংখ্যক প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। আজি খেলখন শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী জেইল ৰোড ক্লাবৰ প্ৰাক্তন খেলুৱৈ ডাক্তৰ দেৱকুমাৰ দুৱৰাই। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। ধন্যবাদ। আমাৰ বিগত বৰ্ষৰে এইবাৰ আমাৰ ষষ্ঠতম 5টা বছৰ ইতিমধ্যে আমি সফল সমাপ্তি ঘটালোঁ। এই প্ৰতিযোগিতা 3দিনীয়া কাৰ্যসূচী আয়োজন কৰি এতিয়াও আমি এই বছৰো 13, 14, 15 ডিচেম্বৰ 2024 আমি আয়োজন কৰিছোঁ। আজিৰ খেলৰ প্ৰথম দিনত আমি আজি 15 বছৰ অনুৰ্ধৰ খেল অনুষ্ঠিত হৈছে। আমাৰ ইয়াত 3টা শাখাত অনুষ্ঠিত হ'ব। প্ৰথম আপোনাৰ 15 বছৰ অনুৰ্ধৰ আৰু দ্বিতীয় আপোনাৰ অপেন থাকিব, সেইখন ডাবলছৰ অপ্ৰশিক্ষণপ্ৰাপ্ত, আৰু তৃতীয় এইবেলি আমি নতুনকৈ সংযোজন কৰিছোঁ আপোনাৰ ভেটাৰান 35 বছৰ প্লাছ দুজনৰ 75 হ'ব লাগিব, দুইজন মিলাই এজনৰ 35 বছৰ মিনিমাম হ'ব লাগিব। তেনেকৈ আমি ভেটাৰান দিছোঁ। আৰু এই তিনিওটা শাখাতে আমাৰ প্ৰাইজ মানি আছে, 3টাকৈ আমাৰ পুৰস্কাৰ আছে। আৰু দাতা পৰিয়ালে আমাক সেইধৰণে প্ৰতি বছৰে যিধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে, এইবাৰো তেখেতসকলে সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমি ভাবোঁ এই 3 দিনত যথেষ্ট সংখ্যক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। আমাক ইতিমধ্যে বহুত দলে যোগদান নিশ্চিত কৰিছে। ৰঙিয়া, মৰাণ, কাৰ্বি আংলং বিভিন্ন ঠাইৰ পৰা আমাৰ লগত যোগাযোগ নিশ্চিত কৰিছে। আৰু আমি ইয়াত খোৱা বোৱাৰ লগতে থকাৰো সুবিধা দিছোঁ। গতিকে খেলুৱৈসকলে যাতে অসুবিধা নাপায়, আমাৰ ক্লাবৰ সমূহ সদস্যই প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব দিছে। আজি প্ৰায় 20জনেও অধিক অংশগ্ৰহণ কৰিছে। আৰু এই খেলখনৰ অংশগ্ৰহণটো আপোনাৰ খেল আৰম্ভ হোৱা আগমুহূৰ্তলৈকে জইন কৰি থাকে। গতিকে সঠিককৈ মানে এতিয়াও ক'ব নোৱাৰিম। থেংক ইউ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা। বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ,
আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।